জ্ঞানদীপ হাজৰিকাক কোনে বচালে সেইগৰাকী কোন কোন সেইগৰাকী নথকা হ'লে আজি হয়তো জ্ঞানদীপ আমাৰ মাজত নাথাকিল হয় হয়তো জ্ঞানদীপ হাজৰিকাক মাৰি পেলালে হয় হয়তো জ্ঞানদীপ হাজৰিকাক এনেকুৱা এটা ধাৰা লগাই যাৱজ্জীৱন কাৰাদণ্ড খটুৱালে হয় কোন সেইগৰাকীক আপোনালোকে জানিব নিবিচাৰেনে সেইগৰাকী কোন হয় সেইগৰাকীয়ে জ্ঞানদীপ হাজৰিকাক বচালে ফুড ডেলিভাৰী জমেটো ফুড ডেলিভাৰী জ্ঞানদীপ হাজৰিকাক সেইগৰাকীয়ে বচালে হয় আপোনালোকে সেইগৰাকীক নাম জানিবলৈ হ'লে সেইগৰাকী কোন জানিবলৈ হ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব তেতিয়াহে আপোনালোকে গম পাব যেন সেইগৰাকী এইগৰাকী আপোনালোকে ওচি ভাৰ্গৱ বৰবৰাই জমেটো ফুড ডেলিভাৰী বয়জনক এনেকুৱাকৈ প্ৰহাৰ কৰিছে নহয় আপোনালোকে নিশ্চয় ভাইৰেল ভিডিঅ'টোত দেখিছিল ঘুচিয়াইছে মাৰিছে চাইডত থকা যোনখন দোকানখনত ইয়াত মূৰটো থৈ হেলমেটৰ ওপৰত ঘুচিয়াইছে আপোনালোকে দেখিছে সেয়া হ'ল ৰাজহুৱা স্থানত ৰাইজে দেখি আছে ৰাজহুৱা স্থানত মাৰিছে ৰাজহুৱা স্থানত ওচি ভাৰ্গৱ বৰবৰাই ৰাজহুৱা স্থানত মাৰিবলৈ ভয় কৰা নাই ঠিক আছে ফুড ডেলিভাৰী বয়জনক ভাৰ্গৱ বৰবৰাই মাৰিবলৈ ভয় কৰা নাই যদিহে কেনেবাকৈ ৰাতি হ'ল হয় এই কাণ্ডটো কেনেবাকৈ যদি ৰাতি হ'ল হয় আন্ধাৰৰ সুযোগ লৈ ফুড ডেলিভাৰী বয়জনক কি কৰিল হয় তো দৃশ্যটো দেখি কিনে এনেকুৱা লাগিল কিবা পাৰ্চনেলি কিবা ব্যক্তিগত কিবা শত্ৰুতা তো তেনেকুৱা নিচিনা লাগিল দৃশ্যটো দেখি পিনে ল'ৰাটোক ধৰিছে ঘুচিয়াইছে বা একদম গুণ্ডা মানে হিৰো একদম সিংঘম বা গোটেই একদম পূৰা মেইন গোটেই একদম পূৰা ৰজা যেনিবা তেনেকুৱা দেখাইছে আৰু মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ আন্ধাৰ কেনেবাকৈ যদি হোৱা হ'লে হয়তো জ্ঞানদীপ হাজৰিকাক আমি আমাৰ মাজত নাপালোঁ হয় হয়তো মাৰি পেলালে হয় হয়তো এনেকুৱা এটা ধাৰা লগালেহেঁতেন সেই ধাৰাটো লগাই যাৱজ্জীৱন কাৰাদণ্ডত বিহিলেহেঁতেন আপোনালোকে জ্ঞানদীপ হাজৰিকাই এটা বাইট দিছিল সেই বাইটটো চাগে শুনিছে কৈছে যেন তই বেগত কিবা বম চম ভৰাই আনিছিলি নেকি তো তেনেকুৱা কিছুমান কথা কৈছে তই কিবা বম ভৰাই আনিছিলি নেকি আমুক তামুক তাৰপিছত জ্ঞানদীপ হাজৰিকাই কৈছে মই একো অনা নাই মই এনেকুৱা জমেটো ফুড ডেলিভাৰী কৰিও এনেকুৱা বুলি কথাখিনি কৈছে কিন্তু সেই যেন কৈছে ভাৰ্গৱ বৰবৰাই হয়তো সেই ভাৰ্গৱ বৰবৰাক এনেকুৱা এটা কেছ ঠুকিলে হয় সেই কেছটো ঠুকি কিনে এনেকুৱা এটা ধাৰা লগালে হয় একদম যাৱজ্জীৱন কাৰাদণ্ড দিলে হয় তো এতিয়া মই ক'ব বিচাৰিছোঁ সেইগৰাকী কাৰণে আজি জ্ঞানদীপ হাজৰিকা মৃত্যু নহ'ল আৰু সেইগৰাকী কাৰণে আজি জ্ঞানদীপ হাজৰিকা জেল নহ'ল সেইগৰাকীয়ে হ'ল এইগৰাকী তো আপোনালোকে হয়তো জানিবৰ কাৰণে এক্সাইটেড হৈ আছে মই কৈ আছোঁ আপোনালোকক এই যে সমগ্ৰ দৃশ্যটো কিছু লোকে জ্ঞানদীপ হাজৰিকাক মাৰি থকা গহীনত চাই আছিল পথেৰে খ মানুহ অহা যোৱা কৰি আছে বাইক লৈ গৈ আছে চাৰিচকীয়া লৈ গৈ আছে খোজকাঢ়ি গৈ আছে আৰু কিছু লোকে দৃশ্যটো চাই ৰখিছে কাৰো সুধিবলৈ কাৰো সাহস হোৱা নাছিল কাক চাপি আহিবলৈ যেন কিয় মাৰিছে ল'ৰাটোক কিন্তু এগৰাকী মহিলাই সেই দৃশ্যটো সম্পূৰ্ণ বন্দী কৰিলে মোবাইলত আৰু সেইগৰাকীৰ কাৰণেই আজি জ্ঞানদীপ হাজৰিকা আমাৰ মাজত আচলতে মই ক'ব বিচাৰিছোঁ সেই দৃশ্যটো যোনগৰাকীয়ে বন্দী কৰিছিল সেইগৰাকীৰ কাৰণেই আজি জ্ঞানদীপ হাজৰিকা আমাৰ মাজত নহ'লে জ্ঞানদীপ হাজৰিকাক মাৰি পেলালে হয় নহ'লে জ্ঞানদীপ হাজৰিকাক এনেকুৱা এটা ধাৰা লগালে হয় সেই ধাৰাটো লগাই যাৱজ্জীৱন কাৰাদণ্ড বিহিলে হয় তো সেইগৰাকী বাইদেউক ধন্যবাদ দিছোঁ আৰু সেইগৰাকী বাইদেউৰ কাৰণেই আজি জ্ঞানদীপ হাজৰিকা আমাৰ মাজত আৰু সেইগৰাকী বাইদেউৰ কাৰণেই আজি এই দৃশ্যটো সমগ্ৰ অসমবাসী ৰাইজে দেখিল আৰু সেইগৰাকী বাইদেউক আমি ধন্যবাদ নিদিয়াকৈ থাকিব পাৰোঁনে মই আপোনালোকক ক'ব বিচাৰিছোঁ কমেণ্ট বক্স খোলা আছে আপোনালোকে কমেণ্ট বক্সত সেইগৰাকী বাইদেউক
এটা সুন্দৰকৈ কমেণ্ট দিয়ক আৰু সেইগৰাকী বাইদেউৰ কাৰণে আজি আমি সকলোৱে অসমবাসী ৰাইজে মন্তব্য দিব পাৰিছোঁ, আমি সকলো ৰাইজে প্ৰতিবাদ কৰিব পাৰিছোঁ সেইগৰাকী বাইদেউৰ কাৰণে। মই আপোনালোকক ক'ব বিচাৰিছোঁ ছ'চিয়েল মিডিয়াৰ পাৱাৰ কিমান। আৰু এই যোনটো স্মাৰ্টফোন, আচলতে আজিকালি সকলোৱে হাতে হাতে স্মাৰ্টফোন, আচলতে সেই স্মাৰ্টফোনটো সৎ কামত ব্যৱহাৰ কৰিব লাগে। আৰু সেইগৰাকী বাইদেৱে সৎ কামত ব্যৱহাৰ কৰিল আৰু সৎ কামত ব্যৱহাৰ কৰি সমগ্ৰ কাণ্ডটো অসমবাসী ৰাইজক দৃষ্টিগোচৰ কৰালে। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ সেইগৰাকী বাইদেউক, যোনগৰাকী বাইদেৱে সম্পূৰ্ণ দৃশ্যটো কেমেৰাত বন্দী কৰিলে। আৰু সেইগৰাকী বাইদেউক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। চাওক ছ'চিয়েল মিডিয়া পাৱাৰ চাওক, 1 ছেকেণ্ডত, 1 মুহূৰ্তত, ঠিক আছে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এনেকুৱা ভিডিঅ' ভাইৰেল হৈ যায়। আচলতে এই যে আৰক্ষীয়ে যোনটো কাণ্ড কৰিলে এইটো আচলতে ব্যক্তিগত এইটো প্ৰব্লেম নহয়তো। ফুড ডেলিভাৰী বয়জনে ভুল কৰিছে, ন' এণ্ট্ৰিত সোমাইছে, ৰখাইছিল, নৰখোৱাৰ কাৰণে আইন ভংগ কৰাৰ কাৰণে ফাইন কৰাব পাৰে, নতুবা জেল দিব পাৰে, ঘুচিয়াবৰ কাৰণে, মাৰিবৰ কাৰণে আইন দিয়া নাইতো। আজি ফুড ডেলিভাৰী বয় হোৱাৰ কাৰণে, আজি কষ্ট কৰি খোৱাৰ কাৰণে মাৰিব পাৰিলে। আজি মন্ত্ৰী পুতে খোৱা হ'লে, ভাল এজন অফিচাৰ পুতে খোৱা হ'লে মাৰিব পাৰিলে হয়, ঘণ্টাটো নোৱাৰে। ঘণ্টাটো কাৰণ কেলৈ, আৰক্ষীয়ে অকল এই কাম কৰি খোৱা লোকসকলৰ কাৰণেহে হিৰোগিৰি দেখাব পাৰে, এই ৰিক্সাৱালাসকলকহে হিৰোগিৰি দেখাব পাৰে। মন্ত্ৰী পুতেকৰ ওপৰত হিৰোগিৰি দেখাচক না, এনেকুৱা এচৰ দিব, একে চৰেৰে চকুৰ ঘূৰা দি ঘূৰি থাকিব। আপোনালোকে নিশ্চয় দেখি আছে, আমি নিউজত পাই থাকোঁ। ভাল অফিচাৰ জীয়েক পুতেকসকলে আৰক্ষী যদি এনেকুৱা কাণ্ড কৰে উভতি ধৰে, মাৰিবলৈ বাকী থাকে, আমি দেখি থাকোঁ। কিন্তু এই ৰিক্সাৱালা, ঠেলাৱালা, কষ্ট কৰি খোৱা, আজি এই ফুড ডেলিভাৰী হোৱাৰ কাৰণেই আজি এই কাণ্ডটো কৰিলে। হয়তো মন্ত্ৰী পুতেক, অফিচাৰ পুতেক খোৱা হ'লে এই কাণ্ডটো কৰিব নোৱাৰিলে হয়। মই সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকক, এই OC ভাৰ্গৱ বৰবৰা শাস্তি কি হ'ব লাগে কওক। আমি অসমবাসী ৰাইজে ক'লেহে হ'ব, মাত মাতিব লাগিব। কিন্তু আমাৰ অসমবাসী ৰাইজৰ গাতো ভুল থাকে, মাত নেমাতে। আৰু এই কাণ্ডটো চাগে আৰু 2 দিন এদিন চলিব, তাৰপিছত সকলোৱে মাত নমতা হ'ব। কাৰণ কেলৈ, যিকোনো এটা কাম মানে ট্ৰেণ্ডত চলেতো, এই মাত নিদিয়েগৈ আৰু কিমাননো ওলাই আহিব তেনেকুৱা নাই। কিন্তু মই ক'ব বিচাৰিছোঁ তেনেকুৱা কাম কৰিব নালাগে। যিকোনো এটা কাণ্ড নহওক কিয়, যেতিয়ালৈকে সমাপ্তি নঘটে তেতিয়ালৈকে সকলোৱে মাত মাতি থাকিব লাগে। কিন্তু আমাৰ লোকসকলে মাত নামাতে। মই এইটোৱে ক'লোঁ, সকলোৱে মাত মাতি থাকিব লাগে। কিন্তু এনেকুৱা কাণ্ড অকল যেন সেই ফুড ডেলিভাৰী বয় ল'ৰাজনৰ ক্ষেত্ৰতে যেন এনেকুৱা কাণ্ড হৈছে তেনে নহয়। আপোনাৰ ল'ৰা, আপোনাৰ সন্তানৰ ক্ষেত্ৰতো হ'ব পাৰে। তেতিয়া কি কৰিব আপোনালোকে? এইটোৱে ক'লোঁ, সময় থাকোঁতে সময় কাম কৰক, সময় থাকোঁতে সময়ত মাত মাতক, তেতিয়াহে আপোনালোকে এনেকুৱা কাণ্ডবিলাক ষ্টপ কৰাব পাৰিব। ঠিক আছে, আজি ছাছপেণ্ড কৰিছে OC ভাৰ্গৱ বৰবৰাক। ছাছপেণ্ড কৰিলে কিডাল হ'বগৈ? এনেকুৱা এটা শাস্তি দিয়ক যাতে সেই শাস্তিটো পালে সি বুজি পাব। আৰু ভাৰ্গৱ বৰবৰাৰ দৰে গুণ্ডা আৰক্ষীসকলেও শিক্ষা ল'ব যেন এইটো কাণ্ড কৰিলে মানে আমাৰ এনেকুৱা পানিছমেণ্ট হ'ব। ঠিক আছে, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থাকে, আৰক্ষীসকল সাধাৰণ লোকসকলৰ কাৰণে ব্যৱহাৰ ভাল হ'ব লাগে। কিন্তু মামাই কিন্তু সেইষাৰ কথা কৈছে, কিন্তু মামাৰ কথা নুশুনে। এইটো এটা বৰ লাজ পাবলগীয়া কথা, কিন্তু মামাৰ কথা নুশুনে। এইটোৱে ক'লোঁ, আপোনালোকে কমেণ্ট কৰক, OC ভাৰ্গৱ বৰবৰাও শাস্তি কি হ'ব লাগে প্ৰত্যেকে কমেণ্ট কৰক। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো আজি ইমানখিনি আছিল। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।